2016 সালের পর থেকেই বরাক উপত্যকা উন্নয়নের মুখ দেখেছে। এই মন্তব্য রাজ্যের কৃষি ও পশুপালন বিভাগের মন্ত্রী অতুল বরার। তিনি বলেন, এখন বরাক উপত্যকায় উন্নয়নের জোয়ার এসেছে, রাস্তাঘাট ভালো হয়েছে, চারিদিকে কোথাও কোনো অশান্তি নেই। মঙ্গলবার করিমগঞ্জ সফরে আসেন মন্ত্রী অতুল বরা। এসেই আজ সন্ধ্যায় জেলা শাসকের কনফারেন্স হলে সরকারি বিভিন্ন বিভাগীয় আধিকারিকদের নিয়ে একটি পর্যালোচনা সভায় যোগ দেন। এই বৈঠকে মন্ত্রীকে স্বাগত জানান জেলা আয়ুক্ত মৃদুল যাদব। বৈঠকে ছিলেন সাংসদ কৃপানাথ মাল্লা, তিনি বিধায়ক যথাক্রমে কৃষ্ণেন্দু পাল, সিদ্দিক আহমেদ, বিজয় মালাকার, করিমগঞ্জ জেলা বিজেপি সভাপতি সুব্রত ভট্টাচার্য, নগর উন্নয়ন পর্ষদের চেয়ারম্যান দেবব্রত সাহা সহ অনেকেই। বৈঠক শেষে মন্ত্রী সাংবাদিকদের মুখোমুখি হয়ে বিজেপি জোট সরকারের রাজ্য শাসনে উন্নয়নের ফিরস্তি তুলে ধরে বলেন, এবারের বন্যায় জেলায় ক্ষতিগ্রস্ত কৃষকদের ক্ষতিপূরণ দেওয়ার ব্যাপারে রিভিউ মিটিংয়ে আলোচনা হয়েছে। স্থানীয় বিধায়করাও তাদের মতামত দিয়েছেন। আগামী নভেম্বর মাসের মধ্যেই ক্ষতিপূরণ প্রদানের কথা জানিয়ে দিলেন তিনি। এক প্রশ্নের উত্তরে অতুল বরা বলেন, পাথারকান্দি বিধানসভা এলাকায় কৃষি বিশ্ববিদ্যালয় করার প্রস্তাব দিয়েছেন মুখ্যমন্ত্রী। মুখ্যমন্ত্রী যা বলেন তা করে দেখান। এটা কথা মোক কৈছে, মই সেইটো নাজানো, মই গম পোৱা নাই, কিন্তু কৈছে যে বীজবিলাক অলপ আগতীয়াকৈ দিব লাগে। সেই কথাখিনি আমাৰ সন্মানীয় বিধায়কসকলেও কৈছে, টাইমলি বীজটো দিব লাগে। আৰু তাৰ কাৰণে আমি চেষ্টাও কৰি আহিছোঁ যোৱা সময়ছোৱাত বীজখিনি যাতে টাইমলি পায়, লিংক কম্পনেণ্ট যাতে টাইমলি পায়, কাৰণ এগ্ৰিকালচাৰটো হৈছে ছায়েন্স। গতিকে এটা সময়ত বীজ দিয়ে, এটা সময়ত লিংক কম্পনেণ্ট দিলে কাম নহয়। সেইখিনি আমি আমাৰ চৰকাৰ অহাৰ পাছত আমি যথেষ্টখিনি এইখিনি ঠিক ঠাক কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু এই বিষয়টো মই অৱগত নহয়, আপুনি যিটো কথা ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানী আছে, FPC আছে, FPC MOVCDত FPC হয়, নাবাৰ্ডৰ জৰিয়তে FPC হয়। আমি বেলেগ বেলেগ স্কিমত ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানীবিলাক আমি গঢ়ি তুলিছোঁ সমগ্ৰ ৰাজ্যখনত, যাতে কালেক্টিভলি খেতিয়কসকলে খেতি কৰিব পাৰে। কাৰণ আমি জোৰ দিছোঁ কৃষকৰ ইনকমৰ ওপৰত। দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৃষকৰ ইনকম যাতে দুগুণ হয় তাৰ কাৰণে বেলেগ বেলেগ ছাপোৰ্ট দিছে। আজি ধৰক PM কিষাণৰ 17তম কিস্তি, ইয়াত প্ৰায় 60,000 মানুহ কৃষক উপকৃত হৈছে। তো ডাঙৰ কথা। কৃষি ক্ষেত্ৰখনলৈ এটা পৰিৱৰ্তন আনিবৰ কাৰণে বিভাগৰ তৰফৰ পৰা, চৰকাৰৰ তৰফৰ পৰা আপ্ৰাণ চেষ্টা কৰা হৈছে। আৰু য'ত এনেধৰণৰ প্ৰতিশ্ৰুতি আমি প্ৰত্যক্ষ কৰিছোঁ, ইয়াত অলপ প্ৰব্লেম আছে, শ্বৰ্টেজ অফ মেন পাৱাৰ। ইয়াত বহুত এই এগ্ৰিকালচাৰ আমাৰ যাক আগতে গ্ৰাম ৰোগ বুলি কৈছিল, এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট কম আছে। এইখিনি আমি ফিল আপ কৰিবৰ কাৰণে মিত্ৰতা বহুত পুৰণি। অসম গণ পৰিষদ চৰকাৰৰ যিটো দ্বিতীয় কাৰ্যকাল, সেই দ্বিতীয় কাৰ্যকালৰ শেষৰ ফালেই ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰতা হৈছিল আৰু তেতিয়াৰ পৰা মিত্ৰতা আছে। আৰু এইটো সম্পৰ্ক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। 2016 চনতো আমি একেলগে খেলিছোঁ আৰু 2021 চনতো আমি কথা বতৰা পাতিছোঁ। কি ক'লে মুখ্যমন্ত্ৰী বহুত আগে এটা ঘোষণা কৰিছিলে যে মুখ্যমন্ত্ৰীয়ে যিখিনি ঘোষণা কৰে, যিটো কমিটমেণ্ট দিয়ে, নিজৰ কমিটমেণ্টক অনাৰ কৰে। টাইমটোৰ কথা মই আজি ক'ব নোৱাৰিম, কিন্তু যদি তেখেতে যিখিনি কমিটমেণ্ট কৰে সেইখিনি তাৰ কাৰণে আমি আলাপ আলোচনা কৰি আছোঁ। এতিয়া অৰুণাচলৰ লগত আলোচনা হৈ আছে, মেঘালয়ৰ লগত আলোচনা হৈ আছে, আৰু যথেষ্টখিনি আলোচনাৰ ক্ষেত্ৰত আমি অগ্ৰগতি লাভ কৰিব পাৰিছোঁ। কাৰণ তেওঁলোকৰ পূৰ্বৰ ক্লেইম আছিল, নাগালেণ্ডৰো ক্লেইম আছিল। কাৰণ অৱশ্যে নাগালেণ্ডৰ লগত যদিও CM লেভেল টক হৈছে, কিন্তু বিষয়টো সুপ্ৰিম কোৰ্টত আছে। এতিয়া মিজোৰামৰ লগত যেতিয়া আনফৰ্চুনেট ইনচিডেণ্টটো হ'ল, তাৰপিছত আমি আলোচনাৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক ইচ্ছা, পলিটিকেল উইলৰ কাৰণে চুবুৰীয়া ৰাজ্যৰ লগত থকা কিবা বেপাৰী এতিয়া নিষ্পত্তি হ'বলৈ গৈ আছে। গতিকে আমি মিজোৰামৰ লগত প্ৰব্লেম কেতবোৰ আছে, এইখিনি কথা মই জানৰ পৰা মই যিহেতু কৈছোঁ। গতিকে আমি ভাবোঁ যে আলাপ আলোচনাৰ মাজেৰে এই সমস্যা আমি সমাধান কৰিব পাৰিম। এখন নতুন ছবি 2016 চনৰ পৰা ইয়াত উন্নয়নৰ মুখ দেখিছে বৰাক বাসী, কৰিমগঞ্জ ৰাইজে দেখিছে। আৰু 2021 পৰা মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পাছত বিকাশ যে ত্বৰান্বিত হৈছে, সেয়া অতি স্পষ্ট। আপোনালোকে জানে যে মই বৰ্ডাৰ
প্ৰটেকশ্যন এণ্ড ডেভেলপমেণ্ট বিভাগৰ বৰ্ডাৰ ডেভেলপমেণ্ট এণ্ড প্ৰটেকশ্যন বিভাগৰ দায়িত্বটো আছে। এই বিষয়টো মই আজি বিশেষভাৱে আলোচনা কৰিছোঁ। ইয়াত ডিচি SPO আছে, ফৰেষ্ট অফিচিয়েল আছে। এটা আনফৰ্চুনেট ইনচিডেণ্ট এটা হৈ গৈছিল। তাৰপিছত মাননীয় মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতে আমি মিজোৰামলৈ গৈছিলোঁ। বুজাবুজিৰ এক চুক্তিটো স্বাক্ষৰ কৰিছিলোঁ। তাৰপিছত কেইবালানিও আলোচনা হৈছে। আজি প্ৰায় এমাহমানৰ আগতো আমি গৈছিলোঁ মুখ্যমন্ত্ৰীৰ পৰামৰ্শ। গতিকে বৰ্ডাৰত যাতে পিছ শান্তি যাতে অটুট থাকে আৰু উন্নয়ন ডেভেলপমেণ্ট যাতে ধাৰাবাহিকভাৱে হয় আৰু এনফৰ্চমেণ্ট যাতে নহয়, এই দিশটোৰ প্ৰতিও চকু ৰাখিবৰ কাৰণে আমি কৈছোঁ। দেখা গৈছে আমাৰ ইতিমধ্যে বৰাকত কেইটাবাৰো আমি জানো যে প্ৰত্যেক বছৰে বানপানী হয় আমাৰ ৰাজ্যখনত। এইবাৰ 34খন জিলাত হ'ল আৰু তাৰ কাৰণে আগতীয়া প্ৰস্তুতিও থাকে। আমি কমিউনিটি নাৰ্চাৰী আমি কৰিছিলোঁ। আমি জানো যে যিমানখিনি মাটিত কমিউনিটি নাৰ্চাৰী কৰা হৈছিল, কাৰণ ইয়াত 5টা ৱেভ হৈ গৈছে, আপোনালোকে নিজে কৈছে, সেইখিনি ছাফিচিয়েণ্ট হয়তো নহ'ব সেইখিনি কঠিয়াই। তাৰ কাৰণে আমি বিনা 10, বিনা 11 জাতীয় আমি বীজো আমি খেতিয়কৰভাৱে আমি যোগান ধৰিছিলোঁ। আৰু ইয়াৰ উপৰিও আপোনালোকে জানে ডিজাষ্টাৰ মেনেজমেণ্টৰ পৰা সেই সময়ত যথেষ্টখিনি ফাৰ্মাৰ্ছখিনিও ছাপোৰ্ট পাইছে বা অন্যান্য যিবিলাক আমাৰ ক্ষয়ক্ষতি হৈছে এইবিলাকৰ কাৰণেও মুখ্যমন্ত্ৰী ডাঙৰীয়া সতীৰ্থ মন্ত্ৰীসকলক বিভিন্ন জিলালৈ পঠাইছে আৰু তাৰ সঠিক এছেছমেণ্ট হৈছে। জিলা আয়ুক্তই বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ বিষয়াক লগাই পেলাই প্ৰপাৰ এছেছমেণ্ট কৰিছে। আমি ভাবিছোঁ যে ছেপ্টেম্বৰৰ ভিতৰত যিখিনি মানুহৰ ক্ষয়ক্ষতি হৈছে, হাউচ ডেমেজ হৈছে, কিছুমান পাৰ্চিয়েল ডেমেজ, ক'ৰবাত ফুল ডেমেজ আৰু অন্যান্য গৰু ম'হ যিবিলাক ডেথ হৈছে এইবিলাকৰো ক্ষয়ক্ষতি তেওঁলোকে লাভ কৰিছে। আৰু আমি যিহেতু ইয়াত দেখিছোঁ যে বানপানীত যথেষ্ট ক্ষতি হ'ল, গতিকে ৰাবিৰ কাৰণে আমি প্লেন কৰিবলৈ কৈছোঁ। ৰাবিৰ ক্ষেত্ৰত আমাৰ ডিপাৰ্টমেণ্টৰ পৰা যিখিনি ছাপোৰ্ট লাগে সেই ছাপোৰ্টখিনি আমি দিম। আৰু প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাটো পপুলাৰ কৰিবৰ কাৰণে আমি এৱাৰনেছ ক্ৰিয়েট কৰিবৰ কাৰণে বিভাগীয় বিষয়াসকলক আমি নিৰ্দেশ দিছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ যিটো জনপ্ৰতিনিধি আছে, সন্মানীয় জনপ্ৰতিনিধিসকলক